আজি বৰপেটা ৰোডৰ সাহিত্য সভা ভৱনত অসম ক্ষুদ্ৰ উদ্যোগত উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত আৰু বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত সজাগতা আৰু সক্ষমতা নিৰ্মাণৰ আধাৰত অনুষ্ঠিত হয় এক কৰ্মশালাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ চমুকৈ MSMEৰ আঁচনিসমূহৰ কিদৰে প্ৰসাৰ বৃদ্ধি কৰি বজাৰ বিত্ত আৰু প্ৰযুক্তি উন্নীতকৰণ কৰিব পাৰি তাৰ লগতে এই ক্ষেত্ৰত MSME সমূহৰ প্ৰসাৰ উন্নত কৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে সজাগতা আৰু সক্ষমতা নিৰ্মাণ কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। বৰপেটা ৰোডৰ সাহিত্য সভা ভৱনত এদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত মূলতঃ MSMEৰ সক্ষমতা নিৰ্মাণ, বিত্ত সম্পৰ্কীয় আঁচনৰ প্ৰৱেশাধিকাৰৰ ওপৰত সজাগতা, বিত্তীয় প্ৰতিষ্ঠানৰ জ্ঞান বিনিময়, মহিলা SC/ST, MSMEৰ বাবে বিত্তীয় সাক্ষৰতা, ই-কমাৰ্চ প্লেটফৰ্ম, GEM/ONDC আদিৰ ওপৰত সজাগতা, JDD আঁচনিৰ ওপৰত সজাগতা, LEAN আঁচনিৰ ওপৰত সজাগতা, ডিকাৰ্বনাইজেশ্যন, গ্ৰীণহাউছ গেছ একাউণ্টিং, শক্তি পৰীক্ষা আদিৰ ওপৰত সজাগতা আৰু FSSAIৰ ওপৰত সজাগতা এইসমূহ বিষয়ৰ ওপৰত বিশেষকৈ কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। সজাগতা আৰু সক্ষমতা নিৰ্মাণৰ আধাৰত অনুষ্ঠিত কৰ্মশালাত ক্ষুদ্ৰ উদ্যোগপতি, মহিলা, যুৱক যুৱতীকে ধৰি 400 শতাধিক লোকে অংশগ্ৰহণ কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি অনুষ্ঠানটো ASIDC আৰু বৰপেটা DICCৰ সহযোগত এটা কৰ্মশালা অনুষ্ঠান হয় আৰু ইয়াত আজি যিমানখিনি MSME এণ্টাৰপ্ৰিনাৰ্ছ আছে সেইখিনিৰ এটা এৱাৰনেছ কেম্পেইন হিচাপত আজি এই প্ৰগ্ৰামটো কৰা হৈছে। মই খাদ্য সুৰক্ষা বিষয়া বৰপেটা ডিষ্ট্ৰিক্ট আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰগ্ৰামছৰ ওপৰত জেড, লিন আৰু FSSAIৰ যিমানখিনি মানে কৰণীয় আছে MSMEৰ মানে এণ্টাৰপ্ৰিনাৰ্ছখিনিয়ে, তো সিহঁতক সেই তাৰে ওপৰত এটা চেনচিটাইজেশ্যন প্ৰগ্ৰামৰ নিচিনা বুলি ক'ব পাৰি আৰু প্ৰগ্ৰামটোত বহুখিনি MSMEৰ এণ্টাৰপ্ৰিনাৰ্ছে উপস্থিত আছে আৰু আশা কৰিছোঁ আজিৰ এই প্ৰগ্ৰামটোৰ পৰা মানে বহুখিনি MSME এণ্টাৰপ্ৰিনাৰ্ছে জানিবলগীয়া কথা বহুতখিনি সিহঁতৰ আছে, সিহঁত ফলপ্ৰসূ হ'ব আৰু এই প্ৰগ্ৰামটোৱে মানে আশা কৰিছোঁ যাতে আহিবলগীয়া সময়খিনিত তেখেতসকলে বিভিন্ন লাভৱান হ'ব পাৰে আৰু লগতে ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত মানে সিহঁত মানে ফলপ্ৰসূ হ'ব পাৰে। মূল উদ্দেশ্যটো হ'ল এইটো যে আমাৰ যিখিনি MSME ৰেজিষ্টাৰ্ড মানে আপোনাৰ এণ্টাৰপ্ৰিনাৰ্ছ আছে, ঠিক আছে, তেখেতসকলৰ কি হয় যে মানে বৰ্তমান যিহেতু গোটেইখিনি ডিজিটেল প্লেটফৰ্মত গোটেইখিনি হৈ আছে, তো আল্টিমেটলি মানে সিহঁতৰ পাৰ্টিকুলাৰ প্ৰডাক্ট, ফৰ এক্সাম্পল মানে সিহঁতৰ কিবা এটা পাৰ্টিকুলাৰ প্ৰডাক্ট এটা আছে, ঠিক আছে, তো সেই প্ৰডাক্টটো আল্টিমেটলি সিহঁতৰ মানে ইনিচিয়েল ষ্টেজৰ পৰা আপ টু দ্য মাৰ্কেটিং ষ্টেজলৈ সিহঁতে যেতিয়া যাব সেইখিনি সময়ত তেখেতসকলৰ বিভিন্ন চৰকাৰীভাৱে সিহঁতৰ লোন এণ্ড বিভিন্ন ধৰণৰ চাৰ্টিফিকেশ্যন এণ্ড অল বিভিন্ন ধৰণৰ মানে প্ৰয়োজনীয়তা আছে। তো এতিয়া কথাটো হ'ল যে দে নো এভৰিথিং অ'কে, বাট কথাটো হ'ল এইটো যে ষ্টেপ বাই ষ্টেপ বিভিন্ন ধৰণৰ প্ৰচেছবিলাক যেতিয়া সিহঁতে আগবাঢ়িব সেইখিনি সময়ত বিভিন্ন ধৰণৰ লেক অফ এৱাৰনেছ আছে বা নলেজৰ মানে দৰকাৰ আছে। তো আজিৰ এই কৰ্মশালাটোৰ এটা মানে মূল উদ্দেশ্য হ'ল যাতে সিহঁতক কি কৰিব পাৰি যে মানে সিহঁতক এনহেঞ্চ কৰিব পাৰি সিহঁতৰ পাৰফৰ্মেঞ্চখিনি, আৰু পাৰফৰ্মেঞ্চখিনি এনহেঞ্চ হ'বলৈ হ'লে বিভিন্ন ধৰণৰ যিবিলাক ষ্টেপ বাই ষ্টেপ মানে নিয়ম নীতি আছে সেইবিলাক সিহঁতে জানিব লাগিব। তো এই কৰ্মশালাটোৰ মেইন উদ্দেশ্যটো হ'ল এইটোৱে যে একেটা প্লেটফৰ্মতে যিমান সংখ্যক মানে MSME আমি এণ্টাৰপ্ৰিনাৰ্ছ পাওঁ মানে সিহঁতক যাতে সেই বিষয়ে অৱগত কৰাব পাৰোঁ, চ' ডেট দে কেন হেভ এ ক্লিয়াৰ কনচেপ্ট এবাউট কি মানে সিহঁতৰ পাৰফৰ্মেঞ্চটো গ্ৰ'থ কৰিবলৈ হ'লে আৰু মানে মাৰ্কেট ইনহেঞ্চমেণ্ট আৰু সিহঁতৰ ফাইনেন্স এণ্ড অল আল্টিমেটলি এটা ইনক্লুচিভ গ্ৰ'থৰ ফালে ল'বলৈ হ'লে সিহঁতে ষ্টেপ বাই ষ্টেপ বস্তুখিনি যাতে ক্লিয়াৰ হৈ থাকে আৰু যাতে সিহঁতে ইয়াৰ পৰা মানে বহুতখিনি শিকিব পাৰে। মেইন উদ্দেশ্যটো হ'ল কৰ্মশালাৰ সেইটোৱে হয় আৰু আশা কৰিছোঁ তেখেতসকলে ইয়াৰ পৰা মানে লাভান্বিত হ'ব। মোৰ নাজমিন পাৰভিন আহমেদ, খাদ্য সুৰক্ষা বিষয়া বৰপেটা। ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ ASIDC মানে আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ এটা ৰেম্প প্ৰগ্ৰাম আছে। ৰেম্পৰ ফুল ফৰ্মটো আপোনালোকে দেখিছে, ৰেইজিং এণ্ড এক্সেলাৰেটিং MSME পাৰফৰ্মেঞ্চ। তাৰমানে যিখিনি আমাৰ ইয়াতে লঘু উদ্যোগ আছে MSME, তেখেতসকলক ৰেইজিং মানে য'ত আছে তাৰ পৰা এক খাপ ওপৰত উঠাই দিব লাগে আৰু এক্সেলাৰেট অলপ পেকআপ ধৰিব লাগে, মানে অলপ স্পীড ভৰাই দিব লাগে। কেনেকৈ কৰিব? ধৰি লওক বিভিন্ন যিখিনি সুবিধা আছে, ট্ৰেইনিং আছে, আপোনাৰ এতিয়া যোনটো চলি আছে ONDC, আপোনালোকে অনলাইন যিটো প্লেটফৰ্ম চৰকাৰে বনাই দিছে, বিভিন্ন এমেজন, ফ্লিপকাৰ্টৰ নিচিনা এনেকুৱা এটা অনলাইন প্লেটফৰ্ম য'ত মানুহখিনিয়ে আপোনালোকৰ চেলাৰখিনিয়ে প্ৰডাক্টখিনি বিক্ৰী কৰিব পাৰে। লগতে আপোনাৰ FSSAI যোনখিনি আজিকালি যিমান খোৱা বস্তু আছে
FSSAI লাইচেন্সটো বহুত জৰুৰী অনিবাৰ্য লগতে সেই খোৱা বস্তুখিনি ভাল কোৱালিটি হ'ব বুলি এটা গেৰেণ্টি দিয়ে সেইটো কাৰণে FSSAIৰ ওপৰত এটা কথাখিনি ৰখা হ'ব MSMEখিনিৰ আগত জেম পৰ্টেল যোনখিনি চৰকাৰী পৰ্টেল হয় য'ত নেকি আপোনাৰ যিমান চৰকাৰী বিভাগ আছে অল অভাৰ ইণ্ডিয়াৰ পৰা বস্তু কিনিব পাৰে তেনেকৈ আপোনালোকৰ কেইটামান যিখিনি আজিকালি চলি থকা কনচেপ্ট সেই গোটেই কনচেপ্টখিনি MSMEসকলক বুজোৱা হ'ব ওৱান ডে এৱেৰনেছ কেম্প এইকাৰণে পতা হৈছে যে আমি গম পাওঁ যে MSMEসকলে কামটো কৰি আছে কিন্তু অলপ এৱেৰনেছৰ অভাৱ যে নতুন কি কনচেপ্ট আহিছে চৰকাৰে নতুন কি সুবিধা দিছে কেনেকৈ জড়িত হ'ব পাৰি মেক্সিমাম লাভ উঠাব পাৰি ছাবচিডি আছেনে নাই ফাইনেন্সিয়েল কণ্ট্ৰলছৰ কথাখিনি আহে বেংকে কি লোন দিয়ে চৰকাৰে কি ধৰণৰ মানে আপোনাৰ ছাবচিডি দিয়ে কেনেকৈ MSMEখিনি আৰু ৰাইজ কৰিব পাৰে মাইক্ৰ'ৰ পৰা স্মলৰ পৰা মিডিয়াম কেনেকৈ হ'ব সেই গোটেইখিনি বস্তু এইখিনি ইয়াতে আজি সৰুকৈ কোৱা হ'ব তাৰপিছত আমি আশা কৰি আছোঁ যে এই যিখিনি আমাৰ 400+ MSMEসকল আজি ইয়াতে পাৰ্টিচিপেট কৰিছে তেখেতসকলে অলপ ডিটেইলছত গৈ ষ্টাডি কৰিব আৰু তাৰ লাভালাভখিনি ল'ব আৰু ইয়াতে আমি আজি মাতা হৈছে বিশেষকৈ CMAAA যিখিনি আমাৰ এপ্লিকেণ্টছ নতুন যোনটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 চলি থকা এপ্লিকেণ্টছখিনিক মাতা হৈছে PM বিশ্বকৰ্মাৰ যিখিনি আৰ্টিষ্টেন্সসকল আছে তেখেতসকলক মাতা হৈছে যিখিনি আমাৰ বৰপেটা ৰোডৰ MSMEসকল তেখেতসকলক মাতা হৈছে কিছুমান ইয়াৰে ব্যৱসায়িক সংস্থা তেখেতসকলৰ মেম্বাৰ্ছসকলক মাতা হৈছে মহিলা ইয়াৰে যিখিনি কোঅপাৰেটিভ ছ'চাইটি আছে তেখেতসকলক মাতা হৈছে আৰু অন্যান্য যিখিনি আমাৰ ইয়াতে ভাল প্ৰতিষ্ঠা থকা বিজনেছসকলক তেখেতক মাতি পেলাই এই যিমান পাৰোঁ আমি এৱেৰনেছটো দিবলৈ চেষ্টা কৰা হৈছে হয় যোনটো আপোনাক ক'লোৱে ৰেম্পৰ যোনটো মেইন উদ্দেশ্য হয় সেইটো হ'ল যে আপোনালোকে কামটো কৰি আছে MSMEসকলে কেনেকৈ ইয়াক আৰু এক ষ্টেপ ওপৰত লৈ যাব লাগে আৰু কি সুবিধা দিব পাৰোঁ যাতে আপুনি মাইক্ৰ'ৰ পৰা স্মলৰ পৰা আপুনি মিডিয়াম ডাঙৰলৈকে যাব পাৰে কেনেকুৱা ধৰণৰ লোক ইয়াত আহিব পাৰে বা এপ্লাই কৰিব পাৰে এপ্লাইটো নহয় মানে আপোনাক ক'লোৱে যে এইটো এৱেৰনেছ কেম্প হয় আৰু বিভিন্ন স্কিমখিনি আমি DIC চলি থকা স্কিম যেনেকৈ PMEGP লোন হ'ল PMFME লোন হ'ল আজিকালি যোনটো ডাঙৰ চলি আছে উন্নতি ৰেজিষ্ট্ৰেশ্যন য'ত আপোনালোকৰ বৰপেটা জ'ন বিত পৰে ইয়াতে আমাৰ অলম'ষ্ট 50% প্লান্ট এণ্ড মেচিনাৰী কেপিটেল ছাবচিডি আপ টু 7.5 কৰোৰলৈকে আপুনি ইয়াতে ছাবচিডি সুবিধা ল'ব পাৰে চ' যোৱা ফেব্ৰুৱাৰীত যোনটো আপোনালোকৰ এডভান্টেজ আছাম 2.0 হৈ গ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত সেইটোত আপোনালোকে দেখিছে যে বহুত MSMEসকলে আগুৱাই আহিছে বৰপেটা জিলাত 9খন হস্পিটেল আগুৱাই আহিছে আমাৰ লগত MOU চাইন কৰিছে এডভান্টেজ আছাম 2.0 সেই হস্পিটেলখিনিক আমি কেনেকৈ এতিয়া প্ৰজেক্ট ৰিপৰ্ট বনাই দিম কেনেকৈ উন্নতি আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰাই দিম কেনেকৈ তেখেতসকলক বেংকৰ লোনৰ লগত ঠিক ঠাক কৰাই দিম বেংকৰ লগত কানেকশ্যন কৰাই দিম তেখেতসকল